নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 মাৰ্চ দিন বুধবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নিৰ্বাচনৰ পূৰ্বে জব্দ কৰিছে কোটি কোটি টকা। যেহেতু সমাগত নিৰ্বাচন ৰাজ্যত, গতিকে নিৰ্বাচনৰ আগতেই এনফৰ্চমেণ্টে জব্দ কৰিলে 181 কোটি 36 লাখ টকা। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে জব্দ কৰিছে কোটি কোটি টকা। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগদ 181 কোটি সহ জব্দ কৰিছে, লগতে সোণ, মূল্যৱান ধাতু, ধনৰ লগতে জব্দ কৰিছে অবৈধ সুৰা আৰু বহু নিচাযুক্ত দ্ৰব্য। এবাৰ পশ্চিমবংগত নিৰ্বাচনৰ পূৰ্বে জব্দ কৰিছে এই কোটি কোটি টকা এনফৰ্চমেণ্টে। জনাব লৈছো আন এটা ব্ৰেকিং নিউজ। ভাৰতত কিমান মজুত আছে ইন্ধন? ভাৰতত এতিয়া কিমান পৰিমাণৰ ইন্ধন মজুত আছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে, কিয়নো দেশৰ বিভিন্ন প্ৰান্তত এতিয়া হাহাকাৰ লাগিছে ইন্ধন আৰু পেট্ৰলৰ। সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব। দেশবাসীক কঠিন সময়ৰ বাৰ্তা দিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হৰমুজ বন্ধ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। প্ৰধানমন্ত্ৰীয়ে ক'লে শান্তিৰ পক্ষত মাত মাতিব লাগিব ভাৰতে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীলৈ কেইবাটাও আহ্বান জনাইছে। ভাৰতত বছৰি প্ৰয়োজন হয় 33 মিলিয়ন মেট্ৰিক টন LPG। ইফালে বছৰি 235 কোটি চিলিণ্ডাৰ ব্যৱহাৰ কৰে দেশবাসীয়ে। প্ৰতিদিনে প্ৰয়োজন হয় 64 লাখটা LPG চিলিণ্ডাৰ আৰু মুঠ LPGৰ 88% ব্যৱহাৰ হয় ঘৰুৱা যিবিলাক ৰন্ধন আছে সেই ৰন্ধনত। বাকী 12% ব্যৱহাৰ হয় ব্যৱসায় বাণিজ্যত। 12% ব্যৱসায় বাণিজ্যত ব্যৱহাৰ হয় ইন্ধন। ইফালে ভাৰতত প্ৰয়োজন হোৱা 60% LPG আমদানি কৰা হয়। এই মুহূৰ্তত জনাইছো এটা খুবেই ডাঙৰ খবৰ। এই LPG সৰবৰাহ হয় ইৰাণ নিয়ন্ত্ৰিত হৰমুজ প্ৰণালীৰে। আন এটা খবৰ, এবছৰৰ ভিতৰতে নিষ্পত্তি হ'ব লাগিব হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰক্ৰিয়া। এই মুহূৰ্তত জনাইছো দেশবাসী অথবা ভাৰতবাসীলৈ, ৰাজ্যবাসীৰ বাবে এটা খুবেই ডাঙৰ খবৰ। জুবিন গাৰ্গ ঘটনাৰ ফাষ্ট ট্ৰেক আদালতত ঘটনাৰ অধিসূচনা জাৰি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। AJS শ্ৰমিলা ভূঞাক ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। এবছৰৰ ভিতৰত গোচৰটো নিষ্পত্তি কৰিবলৈ জাৰি অধিসূচনা কৰা হৈছে। কেবিনেট বৈঠকৰ সিদ্ধান্তৰ পাছতে অধিসূচনা জাৰি কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যু এবছৰৰ ভিতৰত ন্যায় পাব লাগিব। এতিয়াৰ পৰা কেউৰে চলিব জুবিন ঘটনাৰ, তীব্ৰগতিৰ চলিব জুবিন ঘটনাৰ তদন্ত। গতিকে আপোনালোকে চিন্তাৰ কোনো কাৰণেই। মধ্য অসমত হেদিলি ভেদিলি কংগ্ৰেছ। পীযুষ হাজৰিকাৰ নেতৃত্বত একেলগে 5 শতাধিক কংগ্ৰেছীয়ে যোগদান কৰিছে বিজেপি দলত। যিহেতু ৰাজ্যত সমাগত নিৰ্বাচন, তাৰ আগতেই পীযুষ হাজৰিকাৰ যাত্ৰাত 5 শতাধিক কংগ্ৰেছীয়ে একেলগে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। ৰকিবুলৰ দুৰ্গত কংগ্ৰেছীয়ে যোগদান কৰিছে বিজেপি দলত। এইবাৰ বিজেপিৰ ঢৌ ৰাজ্যত দেখা পোৱা গৈছে অধিক। পীযুষ হাজৰিকাৰ নেতৃত্বতেই সৰ্ববৃহৎ যোগদান কাৰ্যসূচী। একেলগে 5 শতাধিক লোকে যোগদান কৰিছে বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ এৰি তেওঁলোকে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। গেৰুৱা ৰং বহন কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও জনতাৰ লগত হ'ল গেৰুৱা। ৰাজেন গোহাঁই সন্দৰ্ভতো তীব্ৰ কটাক্ষ কৰিছে এইবাৰ জলমন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাজেন গোহাঁইৰ বিৰুদ্ধেও। আন এটা খবৰ, সাংসদ পদ ত্যাগ কৰিলে এইবাৰ প্ৰদ্যুৎ বৰদলৈ। লোকসভা অধ্যক্ষ ওম বিৰলাক অৰ্পণ কৰিছে পদত্যাগ পত্ৰ। নগাঁও সংসদীয় সমষ্টিত হ'ব নিৰ্বাচন। পৰৱৰ্তী খবৰ, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। 29 মাৰ্চ আৰু 30 মাৰ্চত আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিশ নবীন। ইফালে 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 1, 5 আৰু 6 এপ্ৰিলত অসমলৈ আহিব নৰেন্দ্ৰ মোদী। হঠাৎ উফন্দি উঠিছিল ব্ৰহ্মপুত্ৰ। এইবাৰ ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ সম্ভাৱনা আছিল এটা ফেৰী, কিয়নো এক ভয়ংকৰ ধুমুহাত আবদ্ধ হৈ পৰিছে এখন ফেৰী। প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত নৈৰ বুকুত আবদ্ধ হৈছে যাত্ৰীবাহী এখন ফেৰী। নদীৰ বুকুত শ্বাসৰুদ্ধকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে ব্ৰহ্মপুত্ৰত। অৰ্ধশতাধিক যাত্ৰীৰ মাজত লাগিছে খোৱা দোৱা।
যিহেতু দুমুহা বতৰ জুমুহাৰ মাজতেই ফেৰীত থকা মহিলা শিশুৰ মাজত এক কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। যোৱাকালি ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ফেৰী আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকুতে। চাৰিওফালে একো মনিব নোৱাৰা পৰিস্থিতিয়ে বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে। গতিকে এই ভয়ংকৰ ঘটনাটোত প্ৰথমতেই প্ৰাণ ৰক্ষা পৰিছে ফেৰীত থকা সকলো যাত্ৰী। 1, 5 আৰু 6 এপ্ৰিলত যিহেতু অসমলৈ প্ৰধানমন্ত্ৰী আহিব, লগতে 40গৰাকী ষ্টাৰ কেম্পেইনাৰে আহিব অসমত, তেওঁলোকে একেলগে অসমত চলাব নিৰ্বাচনী প্ৰচাৰ। গহপুৰত উৎপল বৰাই চলাব নিৰ্বাচনী প্ৰচাৰ, ভূপেন বৰাই চলাব বিহপুৰীয়াত, বিহালীত চলাব মুনীন্দ্ৰ দাস। আন এটা খবৰ, টেলিকম কোম্পানীক এবাৰ উভতি ধৰিছে সাংসদ ৰাঘৱ চাড্ডাই। বাচি যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকে? মোবাইলৰ যিহেতু আপোনালোকে ডাটা ইউজ কৰে বা ৰিচাৰ্জ ভৰাই, আন এডিশ্যনেল যিটো ডাটা হয় 1 GB 2 GB হয়, সেই ডাটাটো আমি সময় পৰ্যন্ত লিমিট থাকে। গতিকে তাৰ পাছত আমি কিয় সেই ডাটা ঘূৰাই নাপাওঁ? এইবাৰ ডাটা সন্দৰ্ভত কেইবাটাও বিস্ফোৰক প্ৰশ্ন কৰিছে ৰাঘৱ চাড্ডাই। তেওঁ ক'লে, নিশা 12 বজাৰ পাছতেই ৰাহি হোৱা ডাটা কিয় কৰা হয় কৰ্তন? যদি কৰ্তন কৰে, কিয় গ্ৰাহকৰ পৰা ধন লয় টেলিকম কোম্পানী? এইদৰে কেইবাটাও বিস্ফোৰক প্ৰশ্ন উত্থাপন কৰিছে সাংসদত ভৱনত এইবাৰ ৰাঘৱ চাড্ডাই। ৰাজ্যসভাত ৰাঘৱ চাড্ডাৰ যুক্তিত থৰকাচুটি হেৰুৱাইছে এইবাৰ টেলিকম কোম্পানীসমূহে, কিয়নো তেওঁ বিস্ফোৰক কেইবাটাও প্ৰশ্ন কৰিছে। প্ৰতিদিনে টেলিকম কোম্পানীসমূহে ৰিচাৰ্জ প্লেনত বান্ধি দিয়ে লিমিট। এই লিমিট মতে চলে আমাৰ সকলো গ্ৰাহকৰ ডাটা। দৈনিক 1ৰ পৰা 2 GB, 2ৰ পৰা 3 GB ডাটা লিমিট থাকে বা 1.5 GB ডাটা লিমিট থাকে। কিন্তু দৈনিক ৰাহি হোৱা ডাটাৰ 24 ঘণ্টাৰ ভিতৰতে উকলি যায় সকলো ম্যাদ। এইবাৰ ৰাঘৱ চাড্ডাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে টেলিকম কোম্পানীলৈ। তেওঁ কৈছে যে আমাৰ যিহেতু মোবাইল সকলোৱে চলাই, সকলোৱে মোবাইল চলাৰ ফলতে ৰিচাৰ্জ কৰে, ৰিচাৰ্জ কৰাৰ ফলতে ডাটা, যদি ডাটা যিহেতু ডাটা 2 GB, 1 GB, 3 GB থাকে, তাৰ পাছতে আমি ডাটা লিমিট থাকে, গতিকে আমি সময় পৰ্যন্ত ডাটা পাওঁ। গতিকে তাৰ পাছত আমি ডাটাটো কিয় ঘূৰাই নাপাওঁ বুলি প্ৰশ্ন কৰিছে। অখিল গগৈ হৈছে চালানী প্ৰাৰ্থী। প্ৰতিজন ঠিকাদাৰৰ পৰা টকা লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈ এগৰাকী চালানী প্ৰাৰ্থী। এইবাৰ অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক উত্থাপন হৈছে দাবী